নমস্কাৰ সকলোলৈ। আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৬ষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং ২৪ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ এই পাঠটিৰ অনুশীলনীৰ যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক দিব ওলাইছোঁ। তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা। এতিয়া যাওঁ অনুশীলনীৰ প্ৰশ্নকেইটালৈ। অনুশীলনীৰ প্ৰথম ১ নম্বৰ প্ৰশ্নটোত আছে এটা বা দুটা শব্দৰে উত্তৰ লিখা। এটা বা দুটা শব্দৰে আমি উত্তৰ লিখিব লাগে। প্ৰথম প্ৰশ্নটো আছে লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি? উত্তৰটো হ'ব লোকসভাক নিম্ন সদন আৰু ৰাজ্যসভাক উচ্চ সদন বুলি কোৱা হয়। তাৰমানে লোকসভাৰ আন এটা নাম হৈছে নিম্ন সদন আৰু ৰাজ্যসভাৰ আন এটা নাম হৈছে উচ্চ সদন। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ইয়াৰ উত্তৰটো হ'ব ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো ৰাজ্যৰ মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে? ৰাজ্যৰ মন্ত্ৰীসকলক ৰাজ্যপালে নিযুক্তি দিয়ে। তাৰপিছত আছে সংসদৰ সদস্যসকলক কি বুলি কয়? সংসদৰ সদস্যসকলক সাংসদ বুলি কোৱা হয়। ১ নম্বৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ আদালতক কি কি নামেৰে জনা যায়? ৰাজ্যিক আদালতক কি বুলি কয় আৰু জিলা পৰ্যায়ৰ আদালতক কি বুলি কয়? ইয়াৰ উত্তৰটো হ'ব ৰাজ্যিক আদালতক উচ্চ ন্যায়ালয় বুলি কোৱা হয় আৰু জিলা পৰ্যায়ৰ আদালতক কোৱা হয় জিলা আদালত। ইয়াৰ পিছত আহিম আমি ২ নম্বৰ প্ৰশ্নটোলৈ। ২ নম্বৰ প্ৰশ্নটোত খালী ঠাই পূৰণ কৰিব দিছে। ইয়াতে খালী ঠাই পূৰণৰ প্ৰথম প্ৰশ্নটো দিছে বিধানমণ্ডলে ডেছ প্ৰস্তুত কৰে। বিধানমণ্ডলে আইন প্ৰস্তুত কৰে। ইয়াৰ উত্তৰটো হ'ব আইন। তাৰপিছত খ নম্বৰ কাৰ্যপালিকাই আইনসমূহ ডেছ কৰে। কাৰ্যপালিকাই আইনসমূহ ডেছ কৰে। কি কৰে? প্ৰয়োগ কৰে। খালী ঠাইত হ'ব প্ৰয়োগ। কাৰ্যপালিকাই আইনবিলাক প্ৰয়োগ কৰে। বিধানমণ্ডলে যি আইন বনায় তাক কাৰ্যপালিকাই প্ৰয়োগ কৰে। তাৰপিছত আছে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ডেছ বছৰ। এজন ৰাষ্ট্ৰপতিৰ কিমান বছৰ কাম কৰিব পাৰে? ৰাষ্ট্ৰপতি হৈ থাকিব পাৰে। ৫ বছৰ হৈ থাকিব পাৰে। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো আছে ৰাজ্যসভা এখন ডেছ সদন। ৰাজ্যসভা এখন স্থায়ী সদন। স্থায়ীভাৱে থাকে। তাৰপিছত ১৯ নম্বৰ প্ৰশ্নটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম ভাৰতৰ তেওঁ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। তাৰপিছত প্ৰথম ৬ নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো হ'ল ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল ডেছ বছৰ। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল হ'ল ৬ বছৰ। গতিকে এইখিনিয়ে আছিলে আজি। এইখিনিয়ে আছিলে অনুশীলনীৰ প্ৰশ্ন। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো ৰাখি পেলাই ধুনীয়াকৈ লিখি ল'বা। তো ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা নিজৰ বন্ধুবিলাকলৈ আৰু চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'বা বাকী চেপ্টাৰৰ বাকী পাঠবিলাকৰ ভিডিঅ'বিলাক পাবৰ কাৰণে। তো আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।